Very good evening, my dear student. নৱম শ্ৰেণীৰ মৰমৰ সমূহ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে স্বাগতম জনাইছো আজিৰ আমাৰ এই ভিডিঅ'টোলৈ তোমালোক সকলোকে স্বাগতম জনাইছো আমাৰ ABC কোচিং চেণ্টাৰলৈ যেটো চেণ্টাৰৰ নাম বৰ্তমান সময়ত ABC কোচিং আসাম দি পিনে আমি আৰম্ভ কৰিছো আমি বৰ্তমান সময়ত আমাৰ হালাকুৰাত মেইন ব্ৰাঞ্চটো আছে ইয়াত আমাৰ কাৰ্যৰত হৈ আছে ঠিক আছে সো তোমালোকৰ যেহেতু নৱম শ্ৰেণীৰ তোমালোকে যেহেতু পৰীক্ষা আহি পালে তোমালোকৰ যিখিনি ইংৰাজী বিষয়ৰ পৰীক্ষা হয়তোবা 10 তাৰিখৰ পৰা আৰম্ভ হ'ব 10 তাৰিখ হয়তোবা প্ৰথম পৰীক্ষা তোমালোকৰ হয়তোবা ইংৰাজী পৰীক্ষা আছে গতিকে তোমালোকৰ কাৰণে খুব ইম্পৰ্টেন্ট বৰ্তমান আমি ভিডিও লৈ আহি আছো এইটো ইউটিউব চেনেলতে গতিকে আজি আমি যিখিনি পাঠ আলোচনা কৰিবলৈ গৈ আছো সেই পাঠৰ নাম হল এই ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ গতিকে এই পাঠটো খুব ইম্পৰ্টেন্ট হ'ব তোমালোকৰ পৰীক্ষাৰ কাৰণে গতিকে আশা কৰো তোমালোকে এই পাঠটো ইতিমধ্যে পঢ়িছা তোমালোকৰ বিদ্যালয়ত পঢ়াইছে আৰু আমাৰ ABC কোচিং চেণ্টাৰৰ বা ABC কোচিং আসামৰ যে সকল অফলাইনৰ ষ্টুডেন্ট আছে আমাৰ অফলাইন বেচ আছে তাতো আমি খুব সুন্দৰকৈ এইখিনি পাঠ আমি ইতিমধ্যে কমপ্লিট কৰি দিছো সেই কাৰণে আমি এইটো যেটো ভিডিও হবলৈ গৈ আছে এইটো ক্লাস আমাৰ ৰিভিজনৰ ক্লাসৰ নিচিনা কৈ তোমালোকে চাবা তোমালোকে ভালদৰে এটা ঠাইত বহি লবা বহি কলম উলিয়াই লবা আৰু সুন্দৰকৈ ৰিভিজন কৰি যোৱা ঠিক আছে গতিকে এই আৰম্ভ কৰিছো আজিৰ ক্লাস সো কোশ্চেন নম্বৰ 1 কি কৈ আছে তোমালোকে চাব পাৰা why did the children wake up early in the morning why মানে কি why মানে কিয় did the children মানে সৰু সৰু যিবিলাক লৰা ছোৱালী বিলাক আছিল wake up হার পাইছিল বা হার পাই উঠিছিল early in the morning ৰাতিপুৱা কিয় হিহঁতে অতি সোনকালে wake up হৈছিল বা জাগি উঠিছিল উত্তৰখিনি তোমালোকে আনসাৰখিনি চাব পাৰা the children wake up শিশুসকলে জাগি উঠিছিল early ৰাতিপুৱা খুব সোনকালে in the morning ৰাতিপুৱাত because কাৰণটো হল কি ইয়াৰ পৰা তোমালোকে মনত ৰাখিবলগীয়া কথা আছে because কাৰণটো কি they were too excited কাৰণ সিহঁতে খুব excited হৈ আছিল খুব উৎসাহিত হৈ আছিল excited মানে কি উৎসাহিত ঠিক আছে to excited to sleep আছিল নেকি because they were too excited to sleep no sleep তো নহব ইয়া সাকে আমাৰ টাইপিং মিস্টেক হৈ আছে so excited to sleep নহব so excited to travel সিহঁতে ভ্ৰমণত যাব সেই কাৰণে খুব এক্সাইটেড হৈ আছিল ঠিক আছে after that question number 2 why is Assam unique আমাৰ অসমখন কিয় ইউনিক হয় ইউনিক মানে তোমালোকে ক'ব পৰা যায় কিয় অলপ বেলেগতকৈ বেলেগ হয় ডিম্পু বৰুৱাৰ ডায়লগ এটো আছিল বেলেগতকৈ বেলেগ ডিম্পু বৰুৱাৰ নাছিল সাগে বিকাশ ছাত্ৰীৰ ডায়লগ আছিল ইউনিক কিয় অলপ বেলেগ হয় বেলেগ বা বিশেষ বুলি ক'ব পৰা বিশেষ হয় আমাৰ অসমখন কিয় বিশেষ হয় why Assam is unique ঠিক আছে Assam is unique অসমখন ইউনিক হয় with land its land তোমালোকে ক'ব পৰা যে অসমৰ যিখিনি মাটি আছে মাটিখিনি বেলেগ ঠিক আছে with টি গার্ডেন আৰু এই লেণ্ডখিনিত কি আছে টি গার্ডেন আছে অৰ্থাৎ চাহ বাগিচা আছে যথেষ্ট পৰিমাণে এনশিয়েন্ট টেম্পলস পুৰণি কি আছে এনশিয়েন্ট মানে পুৰণি বুলি ক'ব পাৰা ঠিক আছে পুৰণি বহু পুৰণি কি আছে মন্দিৰ আছে টেম্পলস আছে ন্যাশনাল পাৰ্ক আছে ন্যাশনাল পাৰ্ক মানে কি ৰাষ্ট্ৰীয় উদ্যান আছে আৰু হিষ্টৰিকেল মনুমেন্ট যিবিলাক আছে ঐতিহাসিক যিবিলাক মনুমেন্ট আছে সংগ্ৰহৰ বস্তুবিলাক আছে সেইবিলাক আমাৰ অসমত যথেষ্ট পৰিমাণে পোৱা যায় আৰু সেই কাৰণে আমাৰ অসমখন কি হয় খুবে ইউনিক হয় ঠিক আছে after that what is a national park কাক কোৱা হয় ঠিক আছে so a national park is a park এনেকৈ এখন পাৰ্ক হয় that is used যিখিনি ব্যৱহাৰ কৰা হয় for conservation purpose conservationৰ কাৰণে conservation মানে হল সংৰক্ষণ কৰিবলৈ বিভিন্ন ধৰণৰ বস্তু যেনেকৈ টাইগাৰ হ'ব পাৰে এলিফেন্ট হ'ব পাৰে বিভিন্ন ধৰণৰ বন ঔষধি গছগছনি হ'ব পাৰে ট্ৰিজ বিলাক এই সব বিলাক বস্তু সংৰক্ষণ কৰিবৰ কাৰণে দ্যাট মিন্স কনজাৰভেশন কৰিবৰ কাৰণে আমি কি সৃষ্টি কৰো ন্যাশনাল পাৰ্কৰ সৃষ্টি কৰো ৰাষ্ট্ৰীয় উদ্যানৰ সৃষ্টি কৰো আৰু এই ন্যাশনাল পাৰ্ক বিলাক ব্যৱহাৰ কৰা হয় কনজাৰভেশন কৰিবৰ কাৰণে আমাৰ যিবিলাক সম্পদ আছে সম্পদ বিলাক ঠিক আছে আৰু আমাৰ অসমত কেইখন ন্যাশনাল পাৰ্ক আছে এইখিনি তোমালোকৰ কাৰণে কোশ্চেন তোমালোকে কমেন্ট বক্সত জনাই দিবা হাউ মেনি ন্যাশনাল পাৰ্ক अवेलेबल in our Assam okay after that 3 নম্বৰ হৈ গল আমি 4 নম্বৰ কোশ্চেনটো একবাৰই গৈছো 4 নম্বৰ কোশ্চেন কি কৈ আছে when was Kaziranga designated a national park Kaziranga ৰাষ্ট্ৰীয় উদ্যান যেটো আছে ন্যাশনাল পাৰ্ক যেটো আছে কেতিয়া ডেজিগনেটেড কৰা হৈছিল কেতিয়া স্বীকৃতি দিয়া হৈছিল ঠিক আছে ন্যাশনাল পাৰ্ক ৰূপে বা ৰাষ্ট্ৰীয় উদ্যান ৰূপে সো ইয়া মনত ৰাখিবা 1985 ঠিক আছে 1985 চনত ঠিক আছে after that 5 number what is the full form of the UNESCO full form কি এই যেটো শব্দটো আছে UNESCO full form হল United Nations
এডুকেশনাল সাইন্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন ঠিক আছে এইটো এটা এনেকুৱা অৰ্গেনাইজেশ্যন হয় যেটো ইউনাইটেড নেশ্যনৰ আন্ডাৰত থাকে অৰ্থাৎ ইউএনৰ আন্ডাৰত থাকে ঠিক আছে এই অৰ্গেনাইজেশ্যনটোৰ কাম হল কি যে শিক্ষাৰ ক্ষেত্ৰত ডেভেলপমেন্ট কৰা তাৰ পিছত সাইন্টিফিক ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট কৰা আৰু সংস্কৃতি যিবিলাক আছে আমাৰ গোটেই পৃথিৱীৰ এই সববিলাক সংস্কৃতিক ৰক্ষণাবেক্ষণ প্ৰদান কৰা এইটো সংস্থাৰ কি আছিল মুখ্য উদ্দেশ্য আছিল তেনেহলে ইউনেস্কো নামটো আমি মনত ৰাখিম আৰু ইয়াৰ ফুল ফৰ্ম খিনি মনত ৰাখিম United Nation Educational Scientific and Cultural Organization. After that, question number 6 কি কৈ আছে why was Kaziranga Game Sanctuary renamed Kaziranga Wildlife Sanctuary প্ৰথম অৱস্থাত কাজিৰঙা ন্যাশনাল পাৰ্কৰ নাম কি আছিল প্ৰথম অৱস্থাত কাজিৰঙা ন্যাশনাল পাৰ্কৰ নাম আছিল কাজিৰঙা গেম সেঞ্চুৰী ঠিক আছে আৰু তাৰ পিছত ৰিনেম কৰা হয় নাম পৰিৱৰ্তন কৰা হয় কি বুলি কাজিৰঙা ওয়াইল্ড লাইফ সেঞ্চুৰী বুলি নাম পৰিৱৰ্তন কৰা হয় ঠিক আছে হোৱাই কি কৰা হয় ঠিক আছে সো কাজিৰঙা গেম সেঞ্চুৰীজ ৰিনেম করা হয়েছিল কাজিৰঙা ওয়াইল্ড লাইফ সেঞ্চুৰী হিসেবে ৰিনেম করা হয়েছে বিকজ তার মেইন কারণ কি আছিল ইয়াৰ মেইন কারণটো হল দা গেম অলসো মিন্স যেটো গেম শব্দটো আছে গেম শব্দটোৰ মানে হল এনিমেল হান্টেড ফৰ স্পোর্ট গেম বুলি কোৱাৰ লগে লগে গেম সেঞ্চুৰী বুলি কোৱাৰ লগে লগে এইটো হ'ব পাৰে ন যে তাতে গৈ পিনি এনিমেল হান্টেড কৰি আছে যিবিলাক বিভিন্ন ধৰণৰ বন্য জীৱ-জন্তু আছে এনিমেল বিলাক আছে এনিমেল বিলাকক কি কৰি আছে মাৰি আছে বা শিকাৰ কৰি আছে গতিকে দ্যাট ইজ নট গেম সেঞ্চুৰী ইট উইল বি ওয়াইল্ড লাইফ সেঞ্চুৰী অৰ্থাৎ বন্য প্ৰাণীৰ কাৰণে ইয়া কি সংগ্ৰহস্থল ঠিক আছে আফটাৰ দ্যাট কোশ্চেন নাম্বাৰ 7 লৈ আমি গুছি যাম হোৱাট ডাজ the rhinoceros eat rhinoceros কি খায় ঠিক আছে rhinoceros অললে কি খায় grasses খায় ঠিক আছে grasses মানে কি সেইখিনি যদি না জানা কবলৈ একো ভাষা নাই grasses মানে হল কি grasses মানে হল ঘাঁহনি ঠিক আছে after that question number 8 on their way to শিৱসাগৰলৈ যোৱাৰ পথত they cross সিহঁতে পাৰ হৈ গৈছিল a stone bridge এটা stone bridge শিলৰ দলং পাৰ হৈ গৈছিল what is the name of this bridge বা that bridge সেই দলংখনৰ নাম কি আছিল সেই ব্ৰিজখনৰ নাম কি আছিল সো ব্ৰিজখনৰ নাম আছিল নামদাং শিলৰ সাগৰ অৰ্থাৎ শিলৰ সাগৰ অৰ আমি কি বুলি কম নামদাং stone bridge বুলি কব পাৰো ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা যদি বুজি পোৱা নাই কমেন্টত জনাই দিবা ঠিক আছে এতিয়া কোশ্চেন নম্বৰ 9 name the 3 temples on the bank of the শিৱসাগৰ tank ট্যাং বুলি কোৱাৰ লগে লগে ট্যাং কৈ থাকিলে নহব ট্যাং মানে হল পুখুৰী ঠিক আছে শিৱসাগৰ পুখুৰীৰ ওচৰত একেবাৰে পাৰত কি টেম্পল আছে টেম্পল মানে তো বুজি পোৱা মন্দিৰ কি মন্দিৰ আছে ঠিক আছে সো देयर was কি কব পাৰা देयर the 3 temple on the bank of the শিৱসাগৰ tank are কি আছিল শিৱদৌল আছিল বিষ্ণুদৌল আছিল আৰু দেৱীদৌল আছিল তোমালোকে বহুদিন আগতে হয়তো পঢ়িছে এইবিলাক বস্তু সৰুতে থাকতে পঢ়িছা শিৱদৌল বিষ্ণুদৌল দেৱীদৌল ঠিক আছে এইবিলাক কত আছে এইবিলাক আছে আমাৰ শিৱসাগৰত ঠিক আছে আফটাৰ দ্যাট কোশ্চেন নাম্বাৰ 10 কি কৈ আছে হু বুল্ড দ্য ৰংঘৰ কোনে বনাইছিল মনত ৰাখিবা ৰংঘৰ যোনে বনাইছিল তাৰ ৰং বেছি হৈছে অলপ ঠিক আছে সেই কাৰণে আহোম কিং আহোমৰ ৰজা যিজন আছিল আমাৰ প্ৰমত্ত তেওঁ মত্ত হৈ গৈছিল ৰং তামসাত মত্ত হৈ গৈছিল প্ৰমত্ত ঠিক আছে প্ৰমত্ত সিংহে বনাইছিল ঠিক আছে বুল্ড কৰিছিল কি ৰংঘৰ বনাইছিল আফটাৰ দ্যাট নেক্সট কোশ্চেন উইল বি ওকে অলপ ডাঙৰ বা দীঘলীয়া কোশ্চেন আহি গল ৰাইট ব্ৰিফলি দা হিষ্টৰী অফ কাজিৰঙা এজ প্ৰটেক্টেড এৰিয়া কাজিৰঙাখিনি কেনেকৈ আজিৰ দিনত নেশ্যনেল পাৰ্ক যিখিনি হৈছে কেনেকৈ হল ইয়াৰ হিষ্ট্ৰীখিনি আমাক ক'ব লাগে ঠিক আছে সো আমি হিষ্ট্ৰীখিনি আৰম্ভ কৰি আছো এয়া in 1904 মেৰী কাৰ্জন বুলি এজন কি আছিল মহিলা আছিল wife of Lord Curzon যিজন wife আছিল Lord Curzonৰ ঠিক আছে আৰু Lord Curzon কোন আছিল তেওঁ ভাইসৰয় অফ ইন্ডিয়া আৰু তেওঁ ভিজিট কৰিছিল আহিছিল কত আহিছিল কাজিৰঙালৈ আহিছিল মেৰী কাৰ্জনৰ হাজবেণ্ডৰ নাম আছিল Lord Curzon আৰু Lord Curzon কোন আছিল ভাইসৰয় অফ ইন্ডিয়া যি কত আহিছিল কাজিৰঙালৈ আহিছিল কেতিয়া আহিছিল 1904 she had here that তাই শুনিছিল যে কাজিৰঙা was famous কাজিৰঙা হেনো বৰকৈ বিখ্যাত for rhinos এশিঙীয়া গড়ৰ বাবে হয়তোবা বৰকৈ বিখ্যাত এই কথাখিনি শুনিছিল কোনে শুনিছিল Lord Curzonৰ wife মেৰী কাৰ্জন but কিন্তু she could not find a single rhino কিন্তু তাই এটা রাইনো এটা এশিঙীয়া গড়ে হক বা এটা গড় তাই দেখিব পোৱা না আছিল দেয়াৰ তাতে কাজিৰঙাত ঠিক আছে she requested her husband তেতিয়া তাই ৰিকুৱেষ্ট কৰিলে তাৰ হাজবেণ্ডক তাৰ স্বামীদেৱক ঠিক আছে to take measures say হে স্বামীদেৱ কিবা নহলে কিবা আপুনি মেজাৰ্স লব লাগে কিবা অপচন বা কিবা এটা সিদ্ধান্ত গ্ৰহণ কৰিব লাগে ইমিডিয়েটলি তৎক্ষণাত ভাবে to protect সংৰক্ষণ কৰিব বাবে the rhinos
ৰাইনছবিলাক সংৰক্ষণ কৰিব লাগে গড়বিলাক সংৰক্ষণ কৰিব লাগে কাৰণ তাই এটা গড় দেখিব পোৱা নাছিল ঠিক আছে soon after in 1905 অৰ্থাৎ 1905 চনতে যেটো আমাৰ কাজিৰঙা আছিলে আজিৰ দিনৰ যেটো ন্যাশনাল পাৰ্ক হয় ৰাষ্ট্ৰীয় উদ্যান হয় প্ৰপ'জ কৰা হৈছিল তাৰ নাম উল্লেখ কৰিছিল বা ডেজিগনেটেড কৰি দিয়া হৈছিল কি হিচাপে ৰিজাৰ্ভ ফৰেষ্ট হিচাপে was created ঠিক আছে ৰিজাৰ্ভ ফৰেষ্ট অৰ্থাৎ বন সংৰক্ষিত বন অঞ্চল হিচাপে তাক সুৰক্ষা প্ৰদান কৰা হল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক ঠিক আছে আৰু লাহে লাহে স্লোলি the park grew in size লাহে লাহে পাৰ্ক কিনি কি হল ডাঙৰ হৈ গল সাইজত ঠিক আছে সাইজত ডাঙৰ হৈ গল আৰু in 1916 চনত it was named ইয়াক নামকৰণ কৰা হল কাজিৰঙা গেম সেঞ্চুৰী কাজিৰঙা গেম সেঞ্চুৰী হিচাপে ইয়াক নামকৰণ কৰা হল কিমান চনত 1916 চনত ইয়া তাৰ মানে আমি কাজিৰঙাৰ হিষ্টৰী খিনি জানি আছো ঠিক আছে 1916 চনত কি কৰা হল কাজিৰঙা আমাৰ যেটো নাম আছিল কাজিৰঙা ৰিজাৰ্ভ ফৰেষ্ট এই ৰিজাৰ্ভ ফৰেষ্টৰ নামটো চেঞ্জ কৰি পিনে আমি কি কৰিলো নাম দিয়া হল কাজিৰঙা গেম সেঞ্চুৰী বুলি নামকৰণ কৰা হল ভিজিটৰ ওয়াৰ যিবিলাক ভিজিটৰ আছে সিহঁতক কি কৰা হৈছিল এলাউড টু এন্টাৰ এলাউ কৰা হৈছিল এন্টাৰ কৰিব কাৰণে দা পাৰ্ক সিহঁতে পাৰ্কত আহিব পাৰে ঠিক আছে হান্টিং ওয়াজ স্ট্ৰিক্টলি আৰু যিখিনি হান্টিং আছে যিখিনি শিকাৰ আছে শিকাৰখিনি স্ট্ৰিক্টলি কি কৰি দিয়া হল প্ৰহিবিটেড কৰি দিয়া হল prohibited মানে হল বন্ধ কৰি দিয়া হল হান্টিং কৰা দেন ইন 1950 অৰ্থাৎ 1950 চনত the name was again changed নামখিনি আকৌ কি কৰি দিয়া হল চেঞ্জ কৰি দিয়া হল বা পৰিৱৰ্তন কৰি দিয়া হল বিকজ কাৰণ কি আছিল যে গেম অলসো মিন্স গেম মানে তো হল কি এনিমেল হান্টেড ফৰ স্পোর্ট গেম মানে তো এনিমেল হান্ট হ'ব পাৰে এনিমেলক শিকাৰ কৰা হ'ব পাৰে সেই কাৰণে 19 অৰ্থাৎ 1950 চনত 1950 এইটো কি কৰি দিয়া হল বন্ধ কৰি দিয়া হল বন্ধ নহয় মানে নেমটো চেঞ্জ কৰি দিয়া হল গেম শব্দটো চেঞ্জ কৰি দিয়া হল দেন ইট ওয়াজ রিনেম আকৌ রিনেম কৰি দিয়া হল পুনৰ নামকৰণ কৰা হল কি হিচাপে কাজিৰঙা ওয়াইল্ড লাইফ সেঞ্চুৰী ঠিক আছে ওয়াইল্ড লাইফ সেঞ্চুৰী হিচাপে নামকৰণ কৰি দিয়া হল 1950 চনত আৰু ইট ওয়াজ ইন 1974 1974 চনলি সেই চনত কি কৰা হল দ্যাট কাজিৰঙা ওয়াজ ডেজিগনেটেড কাজিৰঙাক ডেজিগনেটেড কৰি দিয়া হল কি হিচাপে ন্যাশনাল পাৰ্ক হিচাপে তাৰ মানে 1974 চনত কাজিৰঙা কি হল কাজিৰঙা ন্যাশনাল পাৰ্ক হিচাপে পৰিগণিত হল ঠিক আছে তাৰ আগতে কোনো ন্যাশনাল পাৰ্ক না আছিল আর প্রথমতে আসলে কাজিৰঙা প্রথমে কি আছিল একই না আছিল প্রথমতে তার পিছত কি হল তার পিছত রিজার্ভ ফরেস্ট হল তার পিছত গেম সেঞ্চুরি হল আর গেম সেঞ্চুরির পিছত কি হল ওয়াইল্ড লাইফ সেঞ্চুরি হল আর তার পিছত 1974 চনত কি হৈ গল কাজিৰঙা ন্যাশনাল পাৰ্ক হল ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা এইখিনি বস্তু ইম্পৰ্টেন্ট হ'ব তোমালোকৰ পৰীক্ষাৰ কাৰণে গতিকে মনোযোগ সহকাৰে পঢ়িবা ঠিক আছে আফটার দ্যাট কোশ্চেন নাম্বার 12 রাইট এ শর্ট নোট অন তলাতল ঘৰ তলাতল ঘৰৰ ওপৰত শর্ট নোট লিখিব দিছে রাইট এ শর্ট নোট অন তলাতল ঘৰৰ ওপৰত ঠিক আছে তলাতল ঘৰ ইজ সিচুয়েটেড এটু আছে কত আছে এট শিৱসাগৰ ডিস্ট্রিক্টত আছে it was আৰু এইটো it was an ancient place এইটো এটা পুৰণি ঠাই হয় of ahom সাম্ৰাজ্যৰ এটা খুব পুৰণা এখন ঠাই হয় and largest of all ahom architecture তাৰ মানে তাতে খুব বহুত আৰ্কিটেকচাৰ আছে ঠিক আছে of which only remain are left ঠিক আছে তাৰ মানে কেৱল মাত্ৰ কিছুমান আৰ্কিটেকচাৰ হে বৰ্তমান সময়ত উপলব্ধ হৈ আছে ahom আৰ্কিটেকচাৰ ঠিক আছে আৰু বাকি সব বিলাক ধ্বংস প্ৰায় অৱস্থাৰ নিচিনা হৈ গৈছে গতিকে এই তলাতল ঘৰ এটা কি হয় এটা খুবে সকলোতকৈ ডাঙৰ এটা আৰ্কিটেকচাৰ হয় আহোমৰ ঠিক আছে তলাতল ঘৰ নাম শুনিছা চাইছা নে চোৱা নাই ফটোত চাইছা নে চোৱা নাই চাইছা ন তলাতল ঘৰৰ ওপৰত ঘৰ থাকে যে হেতু ঠিক আছে এটো আহোমৰ আছিল আৰু কত আছে শিৱসাগৰ ডিস্ট্ৰিক্টত আছে দা ফাউন্ডেশন অফ তলাতল ঘৰ ওয়াজ লেড বাই কিং ৰুদ্ৰ সিংহ আৰু তলাতল ঘৰটো কোনে সজাইছিল ৰুদ্ৰ সিংহই সজাইছিল বা আৰম্ভ কৰিছিল কামটো ঠিক আছে আৰু কি কই আছে ইট হ্যাড 4 স্টোরিজ অ্যাবভ গ্রাউন্ড কই আছে যে গ্রাউন্ডৰ পৰা মাটিৰ পৰা তলাতল ঘৰখিনি কিমানটা স্টোরেজ আছে 4টা স্টোরেজ আছে অৰ্থাৎ 4 খলপীয়া হয় তলাতল ঘৰখিনি এন্ড 3 স্টোরেজ আন্ডারগ্রাউন্ড আৰু তিনিটা খোপ বুলি কব পাৰো বা তিনিটা থাপ বুলি কব পাৰো কত আছে আন্ডারগ্রাউন্ড আছে বা মাটিৰ তলত আছে বুলি তোমালোকে কব পাৰা ঠিক আছে
দেয়াৰ আৰ টু সিক্ৰেট টানেলস আছে দুটা কি আছে সিক্ৰেট যিখিনি কোনেও নাজানে তেনেকুৱা ধৰণৰ টানেল আছে তোমালোকে টানেল মানে ক'ব পাৰা যে এটা ঠাইৰ পৰা আন ঠাইলৈ যাবৰ কাৰণে মাটিৰ তলেদি পিনে সুৰংগ বুলি কওঁ আমি ঠিক আছে টানেলস বুলি কোৱা হয় ইংৰাজীত ওৱান which was 16 kilometer long এটা হল 16 কিলোমিটাৰ দীঘলী এটা টানেল led to the গড়গাঁও প্যালেস যেটো কত গৈ পিনে লাগিছে গড়গাঁও গৈ লাগিছে ঠিক আছে গড়গাঁও প্যালেস গড়গাঁওৰ যেটো হিয়তৰ আমাৰ আহমৰ হেৰি প্যালেস আছিল না প্যালেস মানে হল তোমালোকে ক'ব পাৰা যে যিখিনি ৰাজ কাৰেংঘৰ আছে তাতে and the other আৰু অন্যটা যেটো আছে which was 3 kilometer long অন্যটা মাত্ৰ 3 কিলোমিটাৰ লং আছিল বা দীঘলী আছিল ঠিক আছে led to the দিখৌ ৰিভাৰ আৰু এটো 3 কিলোমিটাৰ যেটো লং আছিল এটো কত লৈ গৈছিল দিখৌ ৰিভাৰ লৈ গৈছিল ঠিক আছে দিখৌ নৈ শুনিছা নে কানটো জুবিন গাৰ্গৰ আছিল দিখৌ নৈ এৰিব নোৱাৰো জাজি নৈ এৰিব নোৱাৰো ঠিক আছে সো দিখৌ ৰিভাৰ লৈ গৈছিল এয়া হল আমাৰ তলাতল ঘৰৰ বিষয় মনত ৰাখিব তলাতল ঘৰৰ বিষয় ঠিক আছে এতিয়া 13 নম্বৰলৈ গুছি যাও আমি 13 নম্বৰ কি কৈ আছে write a note on কিহৰ ওপৰত লিখিব দিছে চৰাইদেউ মৈদামৰ ওপৰত লিখিব দিছে ঠিক আছে চৰাইদেউ মৈদামটো কি হয় ঠিক আছে যেটো শব্দ আছে মৈদাম was a burial ground বুলি কোৱাৰ লগে লগে কবৰ স্থান বুলি তোমালোকে ক'ব পাৰা ঠিক আছে ground of the ahom king ahomor ji raja maharaja বিলাক আছিল সিংহতৰ and nobles আৰু ahomor ji সকল দাতা মন্ত্ৰী বিলাক আছিল হে বিলাক মানুহৰ ঠিক আছে many royal ময়দান still exist এতিয়াও আছে ময়দান বিলাক in this place সেই ঠাইখিনিত এতিয়াও আছে বহুত রয়্যাল ময়দান বিলাক ঠিক আছে they believe আৰু সিংহত মানে আহোম মানুহসকলে বিলিভ কৰে this place to be the home of their ancestral god সিংহতে বিশ্বাস কৰে সেই বিলাক হয় সেই ময়দান বিলাক হয় সিংহতৰ ancestral godৰ home ঠিক আছে ancestral মানে কি পূৰ্বপুৰুষৰ ভগৱান যিবিলাক হয় সিংহতৰ পূৰ্বপুৰুষৰ ভগৱান বুলি সিংহতে গণ্য কৰে আহোম বিলাকে আৰু তাৰ হোম হয় কি সেই ময়দান বিলাক আৰু this have tomb সিংহতৰ এটা কবৰ থাকে টুম থাকে valued just like the pyramidৰ নিচিনা দেখা পোৱা যায় in Egypt যিখিনি ইজিপ্তত পিৰামিড থাকে যে এনেকৈ পিৰামিড বনাই ইজিপ্তত তেনেকৈ দেখা পোৱা যায় আৰু ময়দাম are fascinating আহোম আৰ্কিটেকচাৰ আৰু ময়দামৰ ওপৰত ফ্যাসিনেটিং সুন্দৰকৈ কৰি দিয়ে থাকে বা সুন্দৰকৈ এটা আৰ্কিটেকচাৰো বনাই দিয়ে থাকে ফ্যাসিনেটিং কৰি দিয়ে থাকে আহোম আৰ্কিটেকচাৰ হিচাপে ঠিক আছে তাৰ মানে আহোম স্টাইলত কেতবৰ এনেকৈ বনাই দিয়ে না এনেকৈ বোৰ্ড কেতবৰ ঠিক আছে এটো মানি লোৱা যে এটো কবৰ হয় ঠিক আছে ময়দাম হয় এনেকৈ বনাই দিয়ে থাকে ঠিক আছে এনেকৈ থাকে ঠিক আছে গতিকে এয়া হল চৰাইদেউ ময়দামৰ বিষয় ঠিক আছে after that next question when something is conserved it is preserved or destroyed যেতিয়া কিবা এটা বস্তু আমি কনজার্ভ কৰো কনজার্ভ মানে সংৰক্ষণ কৰা আৰু সংৰক্ষণ কৰা কি বুলি কওঁ আমি প্ৰিজাৰ্ভ কৰা বুলি কওঁ এইখিনি শব্দ অৰ্থ মনত ৰাখিব ঠিক আছে কনজাৰভেশন কৰা মানে কি প্ৰিজাৰ্ভ কৰা হাৰ্বিভিয়াস এনিমেল বুলি কোৱাৰ লগে লগে যিবিলাক এনিমেলে কি কৰে ইট কি খায় গ্ৰাছ মানে ঘাঁহ খায় ঘাঁহ খোৱা এনিমেল বিলাকক কি বুলি কোৱা হয় হাৰ্বিভিয়াস এনিমেল বুলি কোৱা হয় 16 নম্বৰত কি কৈছে when you excavate মানে খোৰা কাৰ্য ঠিক আছে তাকে খোৰা কাৰ্য কি বুলি কয় ডিগ আউট বুলি কোৱা হয় ঠিক আছে খনন কাৰ্য বুলি তোমালোকে ক'ব পাৰা যে ঠিক আছে খনন কাৰ্য 17 নম্বৰ when you visit a historical site তুমি যেতিয়া এটা ঐতিহাসিক সাইটত ভিজিট কৰিবা you see new or old monument ঐতিহাসিক historical মানে হল পুৰণি ঠাই তেনেহলে old monument হে তুমি চাব পাৰিবা পুৰণা monument বা পুৰণা যিবিলাক সামগ্ৰী আছে এইবিলাক তুমি কি কৰিব পাৰিবা চাব পাৰিবা okay after that question number 18 when you play an indigenous game যেতিয়া তুমি এটা indigenous game play কৰা অৰ্থাৎ স্থানীয় খেল ধেমালি কৰা it is a foreign or local game এটো local game হ'ব নে foreign game হ'ব local game হ'ব indigenous মানে নিজৰ স্থানৰ ঠিক আছে after that question number 19 well in 1904 চনত ড্যাশ ভিজিটেড কাজিৰঙা কোনে ভিজিট কৰিছিল মেৰী কাৰ্জন লৰ্ড কাৰ্জনৰ ওয়াইফ মেৰী কাৰ্জনে 1904 চনত ভিজিট কৰিছিল কত ভিজিট কৰিছিল কাজিৰঙাত ভিজিট কৰিছিল 20 নম্বৰত কি কৈ আছে দা নামডাং ষ্টন ব্ৰিজ was built by the ahom king কোনে বনাইছিল ৰুদ্ৰ সিংহ তেওঁৰ বৰ খং উঠিছিল ৰুদ্ৰ সিংহৰ খং উঠি পিনে কি বনাইছিল ষ্টন ব্ৰিজ বনাই দিছিল ঠিক আছে মনত ৰাখিবৰ কাৰণে কৈ আছে জাস্ট ঠিক আছে
21 নম্বৰ সুকাফা মেড অফ ড্যাশ ফার্স্ট ক্যাপিটাল সুকাফাই তেওঁৰ প্ৰথম ক্যাপিটাল কত বনাইছিল চৰাইদেউত বনাইছিল ঠিক আছে গতিকে এইখিনি মনত তোমালোকে ৰাখিবলৈ যত্ন কৰিবা after that who is the writer of a visit to Kaziranga and Shibosagar এই যেটো লেসনটো আছে এই লেসনটোৰ রাইটাৰ কোন এই লেসনটোৰ রাইটাৰ হল শ্ৰুতিমালা ডক্টৰ শ্ৰুতিমালা দুৱৰা ঠিক আছে মনত থাকিব ডক্টৰ শ্ৰুতিমালা দুৱৰা হয় রাইটাৰ অফ দিস লেসন এ ভিজিট টু কাজিৰঙা এণ্ড শিৱসাগৰ after that 2 নম্বৰ কোৱেশ্চনটো হল কি নেম দা চিলড্ৰেন মেনশনড ইন দা লেসন এই লেসনটোত এই পাঠটোত কি কোন কোন লৰা বা ছোৱালী আছে যাৰ যাৰ নাম মেনশন কৰি দিয়া আছে এজন আছিল লোহিত আৰু আনজন আছিল তৃষ্ণা লোহিত আৰু তৃষ্ণা দুয়োজনে কি আছিল সৰু সৰু লৰা ছোৱালী আছিল আৰু সিহঁতৰ নাম দুটা কি কৰা আছিল মেনশন কৰি থোৱা আছিল after that what is Kaziranga famous for Kaziranga কিহৰ কাৰণে বিখ্যাত আছিল ফেমাস কিহৰ কাৰণে আছিল Kaziranga is famous for one horn rhinos এশিঙীয়া গড়ৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখিনি কি আছিল ফেমাস আছিল one horn rhino এশিঙীয়া গড় বুলি আমি যাক কওঁ ঠিক আছে after that question number 4 additional question চলি আছে when did the Ahom establish their rules over Ahom বা Assam অসমত পোনপ্ৰথমে আহোম সকলে কেতিয়া আহে বা নিজৰ আধিপত্য বিস্তাৰ কৰা আৰম্ভ কৰে সো আহোম এস্টাবলিশ देयर রুল সিহঁতৰ নিয়ম নীতি বা সিহঁতৰ শাসন কাৰ্য আৰম্ভ কৰে অভাৰ আসাম অসমৰ ওপৰত ইন দা আৰ্লি পাৰ্ট অফ দা 13th century 1300 শতাব্দীৰ আগ মুহূৰ্তে সিহঁতে আমাৰ অসমত আহি পিনে শাসন ভাৰ চলোৱা কাৰ্য দেখা পোৱা গৈছিল বুলি হিষ্টৰিয়ান সকলে জনাই দিয়ে আমাক ঠিক আছে after that question number 5 what is the question number 5 bola ami alochona koru what was the former name of Shibosagaror agor naam tu ki asil Shibosagaror agor naam tu asil ki Rangpur monot rakhibo paribane Rangpur thik ase next question number 6 for how long kiman digoliyo samoyer karone was Rangpur jitu ase the capital of Ahom kings Ahom Rajar capital asil Ahom Rajar rajdhani asil kiman samoyer babe Rangpur thai dukhor so yer uttor hobo from 1699 1699 শতাব্দীৰ পৰা বা চনৰ পৰা to 1788 1788 চনলৈ ৰংপুৰত ঠিক আছে ক্যাপিটেল আছিল কাৰ ক্যাপিটেল আছিল আহোম কিঙৰ ক্যাপিটেল আছিল ৰংপুৰ after that question number 7 additional question চলি আছে where did they stay in Kaziranga সিহঁতে কাজিৰঙাৰ কতনো থাকিছিল so they stayed in the hotel এটা হোটেলত থাকিছিল in কাজিৰঙাৰ এটা হোটেলত সিহঁতে থকা দেখা পোৱা গৈছিল after that question number 8 what did Lohit and Trishna do কি কৰিছিলে while traveling to Kaziranga যেতিয়া দুয়োজনে লোহিত আৰু তৃষ্ণা তেওঁৰ লগৰ মাদৌতা সিহঁতে ট্ৰাভেল কৰিছে কাজিৰঙালৈ সিহঁতে কি কৰিছিল তেতিয়া যোৱাৰ সময়ত লোহিত and Trishna were sleeping টুপনি মাৰি আছিল in the back seat পিছফালৰ সিটত টুপনি মাৰি আছিল of the car গাড়ীৰ পিছৰ সিটত সিহঁত দুটাই টুপনি মাৰি আছিল ঠিক আছে after that question number 9 question number 9 ত কি কৈ আছে যে who was Mary Curzon কোন হয় so Mary Curzon was the wife পত্নী আছিল of the viceroy এজনৰ যাৰ নাম আছিল Lord Curzon okay after that what is the next question here when did she visit Kaziranga and why Mary Curzon কিয় কাজিৰঙালৈ ভিজিট কৰিছিল আৰু কিয় ভিজিট কৰিছিল so Mary Curzon বা she visited কাজিৰঙালৈ আহিছিল in 1904 1904 চনত কাজিৰঙালৈ আহিছিল to see rhinos তেওঁ গড় চাবৰ কাৰণে আহিছিল বা rhinos চাবৰ কাৰণে আহিছিল ঠিক আছে after that next question what did Mary Curzon do Mary Curzon কি কৰিছিল for কাজিৰঙাৰ কাৰণে Mary Curzonৰ ভূমিকা কি বা কাজিৰঙাৰ কাৰণে Mary Curzon কি কৰিছিল so কৈছে যে Mary Curzon requested her husband তাৰ পত্নীক বা পতিদেৱক হাজবেণ্ডক ৰিকুৱেষ্ট কৰিছিল অনুৰোধ কৰিছিল যে ভাইসৰয় কাক কৰিছিল ভাইসৰয় লৰ্ড কাৰ্জনক কৰিছিল to take a step sir please take some necessary step to protect the rhino এই rhino বিলাকক কি কৰিব লাগে সুৰক্ষা প্ৰদান কৰিব লাগে বা সংৰক্ষণ কৰিব লাগে ঠিক আছে
ফলোইং হাৰ ৰিকুৱেষ্ট আৰু তাইৰ ৰিকুৱেষ্ট শুনি পিনে আমাৰ ভাইসৰয় লৰ্ড কাৰ্জন যিজন আছিল ব্ৰিটিছ ইংৰাজ ব্যক্তি ৰিকুৱেষ্ট দা প্ৰপ'জাল তেওঁ দিছিলে আৰু কাজিৰঙা ৰাষ্ট্ৰীয় যি আছে আমাৰ কাজিৰঙা ৰিজাৰ্ভ ফৰেষ্ট হিচাপে কি কৰিলে তেওঁ ক্ৰিয়েট কৰিলে যিখিনি কাজিৰঙা এৰিয়া আছে কাজিৰঙাক এজ এ ৰিজাৰ্ভ ফৰেষ্ট হিচাপে সৃষ্টি কৰিলে What is the meaning of reserve forest? Reserve forest মানে হল কি সংরক্ষিত বনাঞ্চল ঠিক আছে After that, what is a herbivorous animal? Herbivorous animal বুলিলে কি বুঝা? A herbivorous animal is one that lives on grass. যিবোৰ animal grassৰ ওপৰত ভিত্তি কৰি ঘাঁহনি খাই পিনে জীয়াই থাকে ঠিক আছে তাক herbivorous animal বুলি কোৱা হয় grass খোৱাৰ লগে লগে আন কি খায় trees খায় গছ-গছনিৰ পাতা আৰু প্লান্ট খায় সৰু সৰু গছ-গছনি বিলাক খায় ঠিক আছে গতিকে এইখিনি তোমালোকে মনত ৰাখা কিন্তু খুবেই প্ৰয়োজন After that, question number 12. What is the speciality in the Namdang Stone Bridge? Namdang jikhon stone bridge ase, Namdang jikhon shilor shaku ase, tat ki eneko special ase? Who built it? Kone ekhini banaisile and when? Aru ketiye banaisile? Thik ase? The speciality of the Namdang Stone Bridge Namdang Shilor Shakot jikini speciality ase is that she asil je it was built of a single stone matro eta dangor shilere matro eta dangor shil kati pine eikhini bridge toyar kora hoisil ba nirmito kora hoisil eitu hol amar ek number features hoy Namdang Stone Bridge or thik ase aru it was built by aru ye banaisile Ahom king Rudra Singha bor khang uthil na Rudra Singha ei তুমি কি কৰা এই স্টোন ব্রিজ যখন বনাই দিয়া খং উঠি পিনে Rudra Singha রুদ্র হৈ গৈছে রুদ্র অবতার ধারণ কৰি তেওঁ নামদাং স্টোন ব্রিজ বনাইছে কিমান জনত 1703 ঠিক আছে এইবিলাক সঁচা কথা নহয় ঠিক আছে মই অলপ মানে বনাই শুনাই কৈ আছো তাৰ মেইন কাৰণ হল কি তাৰ মেইন কাৰণ হল মনত ৰাখিব লাগে ঠিক আছে তোমালোকে একো সিৰিয়াসলি নলবা 13 নম্বৰ তোমালোকে জাস্ট খালি পঢ়া-শুনাত মনোযোগ দিয়া ঠিক আছে এইবিলাক মই কি কৈ আছো কি নকৈ আছো বেছি এটা গুৰুত্ব নহয় এটো 13 নম্বৰ What is the length of the Namdang Stone Bridge? Namdang Stone Bridge or length মানে কিমান দীঘল আছিল length কিনে কিমান আছিল ঠিক আছে Namdang Stone Bridge is 60 meters long 60 মিটার কি আছিল দীঘলী আছিল বা 60 মিটার 60 মিটার কি আছিল লং আছিল ঠিক আছে After that 14 নম্বৰ কি কৈ আছে Who dug the tank শিৱসাগৰ ট্যাঙ্ক কোনে ডাক কৰিছিল কোনে খান্দিছিল ঠিক আছে And why is it named so? আৰু তাৰ নামটো কিয় এনেকৈ ব্যৱহাৰ কৰা হৈছিল Why is it named so? ঠিক আছে So Queen Ambika dug the tank Queen Ambika পুখুৰীটো খান্দিছিল and named আৰু নাম দিছিল it after her husband তাৰ হাজবেণ্ডৰ ওপৰত হেই পুখুৰীটোক নামকৰণ কৰা হৈছিল King Shiva Singha আৰু Shiva Singha নাম আছিল তেওঁৰ হাজবেণ্ডৰ ঠিক আছে Who dug the tank? Shivasagar tank to kone khandisil tenahole Queen Ambika khandisil and why is it named so? Name khini kor pora ahil name to kar pora diya hoise teor husband er pora name khini diya hoise Raja Shiva Singha thik ase I hope tomaloke bujibo parisa de bujibo norile mok janaba tar pisot question number 15 ki koi ase where is the Shivasagar tank situated Shivasagar tank to kod ase Shivasagar tank is situated in the heart of the town or Masbhagot named after it aru tar namote Shivasagar namto rakha hoise thik ase Shiva Singha What is the another name of the Shivasagar tank Shivasagar tank or onno naam ki another name of the Shivasagar tank is Bor Pukhuri boli kowa hoy Shivasagar tank thik ase kotike naam khini mon rakhibo jotna koriba After that ekebare samoronir phale ahi gelo 17 নম্বৰ কি কই আছে Who dug the Joysagar tank kone khandisile and why it is named so aru tar namto kor pora ahile Joysagar tank was dug by King Rudra Singha khandile in memory of his mother tar makor memory karone Soti Joymotir memory karone Soti Joymotir সম্মান প্রদান করিবৰ karone Joysagar jikhini tank ase pukhuri ase Rudra Singha khandile it is named after her tar namar ওপৰত এই নামখিনি ৰখা হল জয়সাগৰ ঠিক আছে জয়মতী জয়ানাই শুনিছে না গানটো অখমিয়া স্নেহৰ জি
হতি জয়মতী নাই জয়া নাই জয়া নাই বৰ ভাল লাগে হ্যাঁ জয়মতী আফটার দ্যাট 18 নম্বৰ হোয়াই ইজ জয়মতী কল্ড সতী জয়মতী কিয় সতী বুলি কোৱা হৈছিল সতী জয়মতী স্যাক্রিফাইস হার লাইফ তার জীবনটো তেওঁ স্যাক্রিফাইস কৰিলে নট অনলি ফর হার হাজবেন্ড তেওঁৰ কেৱল হাজবেন্ডৰ কাৰণে নহয় বাট অলসো ফর এস্টাব্লিশিং এ পিসফুল কিংডম এটা শান্তিপূৰ্ণ কিংডম এটা শান্তিপূৰ্ণ ৰাজ্য সৃষ্টি কৰিবৰ কাৰণে জয়মতীয়ে নিজকে বলিদান দিছিলে লৰা ৰজা টৰ্চাৰ হার টু ডেথ লৰা ৰজা কি কৰিছিলে তাক মৃত্যু পৰ্যন্ত টৰ্চাৰ কৰিছিলে মৃত্যু পৰ্যন্ত তেওঁ টৰ্চাৰ কৰি আছিল গতিকে তাই সেই কাৰণে তাই কি বুলি কোৱা হৈছিল সতী বুলি কোৱা হৈছিল ঠিক আছে এই গানখিনি শুনিবা ঠিক আছে আজি আমাৰ কাৰণে হোমৱৰ্ক এখিনি থাকিল ঠিক আছে অলপ শুনিবা আকৌ মোবাইল চাই নাথাকিবা